নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ শিৱানী ষ্টাডি 2.0 জিকে চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আসাম পুলিচৰ ABUV লিখিত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ক সাগৰ দেখিছা, খ বন কুঁৱৰী, গ সাদৰী, ঘ কেতেকী। শুদ্ধ উত্তৰটো হৈছে ক সাগৰ দেখিছা। আমাৰ পিছৰ প্ৰশ্নটি, বিহাৰৰ ৰাজধানী চহৰ কি? ক পাটনা, খ আগৰতলা, গ শ্বিলং, ঘ কহিমা। শুদ্ধ উত্তৰটো হৈছে ক পাটনা। পিছৰ প্ৰশ্নটি, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিকজন কোন? ক চৈয়দ আব্দুল মালিক, খ বেণুধৰ শৰ্মা, গ মামণি ৰয়ছম গোস্বামী, ঘ হীৰেণ গোহাঁই। শুদ্ধ উত্তৰটো হৈছে ক চৈয়দ আব্দুল মালিক। পিছৰ প্ৰশ্নটি, প্ৰথম অসমীয়া কথাছবিখনৰ ৰচক কোন? ক যতীন্দ্ৰনাথ দুৱৰা, খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গ আনন্দ চন্দ্ৰ আগৰৱালা, ঘ হেমচন্দ্ৰ গোস্বামী। শুদ্ধ উত্তৰটো হৈছে ক যতীন্দ্ৰনাথ দুৱৰা। পিছৰ প্ৰশ্নটি, গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল? ক জৱাহৰলাল নেহৰু, খ গোপাল কৃষ্ণ গোখলে, গ ৰবীন্দ্ৰনাথ ঠাকুৰ, ঘ ৰাজেন্দ্ৰ প্ৰসাদ। শুদ্ধ উত্তৰটো হৈছে গ ৰবীন্দ্ৰনাথ ঠাকুৰ। পিছৰ প্ৰশ্নটি, অগ্নিগড় কোন ঠাইত অৱস্থিত? ক দেৰগাঁও, খ তেজপুৰ, গ যোৰহাট, ঘ শিৱসাগৰ। শুদ্ধ উত্তৰটো হৈছে খ তেজপুৰ। পিছৰ প্ৰশ্নটি, আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? ক ভিটামিন A, খ ভিটামিন B, গ ভিটামিন C, ঘ ভিটামিন D। শুদ্ধ উত্তৰটো হৈছে গ ভিটামিন C। পিছৰ প্ৰশ্নটি, কোনজন আহোম ৰজাৰ শাসনকালত দণ্ডুৱা দোষ সংঘটিত হৈছিল? ক পূৰ্ণন্দ সিংহ, খ কমলেশ্বৰ সিংহ, গ গদাধৰ সিংহ, ঘ ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে খ কমলেশ্বৰ সিংহ। পিছৰ প্ৰশ্নটি, শংকৰদেৱে প্ৰথম ক'ত সত্ৰ প্ৰতিষ্ঠা কৰিছিল? ক মাজুলী, খ বৰপেটা, গ বৰদোৱা, ঘ যোৰহাট। শুদ্ধ উত্তৰটো হৈছে গ বৰদোৱা। পিছৰ প্ৰশ্নটি, কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল? ক অনন্ত কণ্ডলী, খ মাধৱদেৱ, গ হেম সৰস্বতী, ঘ মাধৱ কণ্ডলী। শুদ্ধ উত্তৰটো হৈছে ঘ মাধৱ কণ্ডলী। আমাৰ শেষৰ প্ৰশ্নটি হৈছে, উষা আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ক চন্দ্ৰকুমাৰ আগৰৱালা, খ হেম বৰুৱা, গ পদ্মনাথ গোহাঁই বৰুৱা, ঘ ৰজনীকান্ত বৰদলৈ। শুদ্ধ উত্তৰটো হৈছে গ পদ্মনাথ গোহাঁই বৰুৱা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।